আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হযরতে আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহুর পৰা বর্ণিত নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে সেইজন ব্যক্তি বীর বা শক্তিশালী নহয় যিজন ব্যক্তিয়ে গৰীব মিসকিন এতিমসকলৰ ওপৰত হাত উঠায়, নিজৰ বেবী বাচ্চাসকলৰ ওপৰত হাত উঠায়, সেইজনে বীৰ বা শক্তিশালী ব্যক্তি নহয়। হকিকত সঁচাকৈ সেইজন ব্যক্তিহে শক্তিশালী বীৰ বুলি কোৱা হয়, যিজনে নিজৰ খঙক নিয়ন্ত্ৰণত ৰাখিব পাৰে, নিজৰ খঙক বৰদাস্ত কৰিব পাৰে, সেইজনহে হকিকতত বীৰ হয়, পুৰুষ হয়, শক্তিশালী ব্যক্তি হয়। আমাৰ এনেকুৱা বহুত ব্যক্তি আছে গৰীব মিসকিনসকলৰ ওপৰত হাত উঠায়, নিজৰ বিবি বাচ্চাসকলৰ ওপৰত হাত উঠায়, নিজৰ খঙক কণ্ট্ৰল কৰিব নোৱাৰে, যাৰ বাবে গৰীব মিসকিনসকলক হাত উঠায়, গৰীব ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ ওপৰত হাত উঠায়। কিন্তু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে সেইজন ব্যক্তিয়ে বীৰ বা শক্তিশালী ব্যক্তি নহয় যিজন ব্যক্তিয়ে গৰীব মিসকিন এতিমসকলৰ ওপৰত হাত উঠায় বা নিজৰ ল'ৰা ছোৱালীৰ ওপৰত বা বিবি বাচ্চাসকলৰ ওপৰত হাত উঠায়, সেইজনে বীৰ বা পুৰুষ নহয়। সেইজনহে বীৰ হয় যিজনে নিজৰ খঙক বৰদাস্ত কৰিব পাৰে, নিজৰ খঙক কণ্ট্ৰল কৰিব পাৰে, নিজৰ খং উঠিলে নিয়ন্ত্ৰণত ৰাখিব পাৰে, সেইজনহে আচল বীৰ। সেইকাৰণে আমি সকলোৱে খং উঠাৰ আগে আগে হাদিছত আহিছে বহিব লাগে, নহ'লে শুই যাব লাগে। কিন্তু আমি কিছুমান এনেকুৱা বহুত ব্যক্তি আছে খঙত নানান ধৰণৰ অপকৰ্ম বহুত মানুহক মাৰধৰ কৰে খঙৰ কাৰণে। কিন্তু আমি সেই খঙক কণ্ট্ৰল কৰিবলৈ জানিব লাগিব, খঙক কণ্ট্ৰল কৰিব লাগিব, সেইজনহে বীৰ বুলি কোৱা হয়। আমি নিজৰ খঙক কণ্ট্ৰল কৰিব নোৱাৰোঁ, পিছত নিজৰ ল'ৰা ছোৱালীক বিবিসকলক আমি মাৰধৰ কৰোঁ, এটিম ল'ৰা ছোৱালীবিলাকক মাৰধৰ কৰোঁ, গৰীব মিসকিন ল'ৰা ছোৱালীবিলাকক আমি মাৰধৰ কৰোঁ, কমজোৰ মানুহক আমি মাৰধৰ কৰোঁ, যাৰ বাবে ইয়াৰ পৰিণতি বহুত ভয়ংকৰ হয়। সেইকাৰণে আমি সকলোৱে খং উঠিলে খঙক নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিম, কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিম। আৰু খং উঠাৰ পিছত যি আমি কাণ্ড কৰোঁ বা যি কাম কৰোঁ, তাৰপিছতহে আমি উপলব্ধি কৰিব পাৰোঁ যে খং উঠাৰ পিছত যদি কিবা এটা খঙৰ দ্বাৰাই কাৰোবাক মাৰি পেলায় বা কিবা এটা বস্তু ভাঙি পেলায়, ভাঙি উঠাৰ পিছতহে গম পোৱা যায় যে মোৰ কি ক্ষতি হৈছে, মোৰ দেহাটোৰ কি ক্ষতি হ'ল।